নমস্কাৰ আজি হৈছে 17 ডিসেম্বৰ বুধবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিন হত্যাৰ কোনো তথ্য প্ৰমাণ নাই মুকলি আকাশৰ তললৈ ওলাই আহিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ লগতে অমৃতপ্ৰভা মহন্ত এক বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ হত্যাৰ কোনো তথ্য প্ৰমাণ নাই মুকলি আকাশৰ তললৈ ওলাই আহিব শ্যামকানু সিদ্ধাৰ্থ আৰু মুকলি আকাশৰ তললৈ ওলাই আহিব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত মহাবিস্ফোৰণ বিধায়ক অখিল গগৈৰ আৰু চাৰ্জ ফ্ৰেম হোৱাৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহিব প্ৰয়োজনীয় একো তথ্যই নাই SITৰ চাৰ্জশ্বিটত আৰু হত্যাৰ গোচৰ দিছে কিন্তু প্ৰমাণ কৰিব পৰা নাই তথ্য একোৱেই নাই বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আৰু য়ৰ্ট এম্বুলেন্স হাস্পাতাল হোটেলৰ কোনো মানুহৰ ভাষ্য নাই ঘটনাস্থলী আৰু CCTVৰ ফুটেজো নানিলে SIT আৰু কেতবৰ বিস্ফোৰক মন্তব্য মৃত্যুদণ্ড যাৱজ্জীৱন কাৰাদণ্ড দিব পৰা তথ্য একোৱেই নাই ছিংগাপুৰত SITৰ সাফল্য আধা লিটাৰ সাগৰৰ পানী সংগ্ৰহ আৰু মেপ অংকন আৰু এটা ভিডিঅ' নিৰ্মাণ আচল তথ্য এটা সংগ্ৰহ নকৰিলে SITয়ে আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটখনেই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে মন্তব্য বিধায়ক অখিল গগৈৰ আৰু আপোনালোকে কমেণ্টত জনাওক যে অখিল গগৈ ডাঙৰীয়াই সঁচা কৈছে নে মিছা কৈছে সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে আপোনালোকে জনাওক যে জুবিন গাৰ্গে ন্যায় পাব নে নাপায় জুবিন গাৰ্গৰ হত্যাৰ নাই কোনো তথ্য প্ৰমাণ মুকলি আকাশৰ তললৈ ওলাই আহিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা মুকলি আকাশৰ তললৈ ওলাই আহিব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত মহাবিস্ফোৰণ এবাৰ বিধায়ক অখিল গগৈৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ আহি পৰিছে বিগ আপডেট 22 ডিসেম্বৰত সত্ৰ আদালতত হাজিৰ হ'ব লাগিব 7 অভিযুক্ত এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ বিগ আপডেট CJM আদালতে গোচৰটোৰ বিচাৰৰ বাবে প্ৰেৰণ কৰিলে সত্ৰ আদালতলৈ আৰু সকলো অভিযুক্তক 22 ডিসেম্বৰত সত্ৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ আৰু 22 ডিসেম্বৰত সত্ৰ ন্যায়াধীশ আদালতত গোচৰটোৰ হ'ব পৰৱৰ্তী শুনানি আৰু মঙলবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাৰ্চুৱেলি হৈছিল শুনানি আইন শৃংখলাজনিত কাৰণতে সিদ্ধান্ত লোৱা হৈছিল ভাৰ্চুৱেলি শুনানিৰ আৰু বাক্সাৰ নিকাচি কাৰাগাৰ হাফলং কাৰাগাৰত বন্দী হৈ আছে 7 অভিযুক্ত ইফালে চাৰ্জশ্বিটত থকা ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আৰু বছৰি 3 কোটি টকা উপাৰ্জন কৰা জুবিনৰ দুটা একাউণ্টত আছিল মাত্ৰ 10 লাখ টকা আৰু মেনেজাৰ সিদ্ধাৰ্থৰ পৰা বিহুৰ টকাৰ হিচাপ বিচৰাটোৱে কাল হ'ল জুবিন গাৰ্গৰ বাবে আৰু 12 অক্টোবৰত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা হিচাপ লোৱাৰ কথা আছিল জুবিনে আৰু পৰিকল্পনা অনুসৰি 19 ছেপ্টেম্বৰত হত্যা কৰা হ'ল নেকি জুবিন গাৰ্গক তাক লৈ এতিয়া সৰ্বতে প্ৰশ্ন উত্থাপিত হৈছে আৰু জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ আহি পৰিছে বিগ আপডেট জনাইছো খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক CJM আদালতে গোচৰটোৰ বিচাৰৰ বাবে প্ৰেৰণ কৰিলে সত্ৰ আদালতলৈ আৰু সকলো অভিযুক্তক 22 ডিসেম্বৰত সত্ৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ বিজেপিৰ DNAত সোমাই আছে ভোট চুৰি কাৰ্য গাদি গলে বাহাদুৰি নাইকিয়া হৈ যাব মোদী আৰু অমিত শাহৰ এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ বিজেপিৰ DNAত সোমাই আছে চুৰি কাৰ্য বিজেপিয়ে দেশৰ ধন চুৰি কৰে মাটিৰ পৰা আৰম্ভ কৰি সংস্থা বিষয়া চুৰিলৈকে বিজেপি জড়িত আৰু চাকৰিৰ পৰা আৰম্ভ কৰি চৰকাৰ চুৰিলৈকে বিজেপি জড়িত হৈ আছে নিৰ্বাচনৰ পৰা ভোট চুৰিলৈকে বিজেপি জড়িত আৰু চুৰি কৰিয়ে নিৰ্বাচন জিকে বিজেপি চৰকাৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মবিশ্বাস কমি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও জানে জনতাৰ ওচৰত যে ধৰা পৰিছে আৰু গাদি গলেই বাহাদুৰি নাইকিয়া হৈ যাব বিজেপিৰ DNAতে মিছা কথা সোমাই আছে আৰু যিমান ভাষণ দিয়ে দি থাকক মোদী আৰু অমিত শাহে কিন্তু এদিন সত্যই জিকিব হিংসাৰ দ্বাৰা
হিংসাৰ দ্বাৰা নহয় অহিংসাৰে মোদী আৰু অমিত শ্বাহক আমি পৰাস্ত কৰিম ভয়ত প্ৰধানমন্ত্ৰী মোদীৰ এতিয়া হাত কঁপি আছে আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ মোদী আৰু অমিত শ্বাহক অপেন চেলেঞ্জ দি উদাত্ত ভাষণ এবাৰ ৰাহুল গান্ধীৰ কৈছে যে বিজেপিৰ ডিএনএত সোমাই আছে চুৰি কাৰ্য বিজেপিয়ে দেশৰ ধন চুৰি কৰে মাটিৰ পৰা আৰম্ভ কৰি সংস্থা বিষয়া চুৰিলৈকে বিজেপি জড়িত চাকৰিৰ পৰা আৰম্ভ কৰি চৰকাৰ চুৰিলৈকে বিজেপি জড়িত লগতে নিৰ্বাচনৰ পৰা ভোট চুৰিলৈকেও বিজেপি জড়িত হৈ আছে আৰু চুৰি কৰিয়েই নিৰ্বাচন জিকি আহিছে বিজেপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মবিশ্বাস কমি আহিছে আৰু প্ৰধানমন্ত্ৰী মোদীয়েও জানে যে জনতাৰ ওচৰত ধৰা পৰিছে আৰু গাদী গ'লে বাহাদুৰি নাইকিয়া হৈ যাব বিজেপিৰ আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 2026 সৃজন গ্ৰাম সমষ্টিৰ প্ৰাৰ্থী হ'ব ৰেজাল্ট কৰিম চৰকাৰ আৰু আমচুৰ সভাপতিজনে আমচু ত্যাগ কৰি এতিয়া ৰাজনীতিত নামি পৰিছে গতিকে 2026 সৃজন গ্ৰাম সমষ্টিৰ প্ৰাৰ্থী হ'ব ৰেজাল্ট কৰিম চৰকাৰ 26 নিৰ্বাচনলৈ সাজু হৈছে ৰেজাল্ট কৰিম চৰকাৰ আৰু আমচুৰ পৰা বিদায় ল'লে ৰেজাল্ট কৰিম চৰকাৰে ৰাজহুৱা সভাত কান্দি কান্দি ভাষণ প্ৰদান কৰিছে ৰেজাল্ট কৰিম চৰকাৰে উচপি উঠিল আমচুৰ সভাপতি ৰেজাল্ট কৰিম চৰকাৰে আৰু মোৰ শেষ বিন্দু তেজ থকালৈকে সংখ্যালঘুৰ হৈ যুঁজ দিম আমচু মোৰ তেজত আছে আৰু সংখ্যালঘুৰ ওচৰত মই চিৰঋণী হৈ থাকিম 30 ডিচেম্বৰত ল'ব আনুষ্ঠানিক বিদায় আৰু বঙাইগাঁৱৰ বালাপাৰাত হ'ব বিদায় সভা ৰেজাল্ট কৰিম চৰকাৰ যোগদান কৰিব AIUDF দলত আৰু ৰাজহুৱা সভাত এইদৰে উচপি উঠে আমচু নেতাগৰাকী আৰু 2026 সৃজন গ্ৰাম সমষ্টিৰ প্ৰাৰ্থী হ'ব ৰেজাল্ট কৰিম চৰকাৰ 26 নিৰ্বাচনলৈ সাজু হৈছে ৰেজাল্ট কৰিম চৰকাৰ আমচুৰ পৰা বিদায় ল'লে ৰেজাল্ট কৰিম চৰকাৰে আৰু 2026 সৃজন গ্ৰাম সমষ্টিৰ প্ৰাৰ্থী হ'ব ৰেজাল্ট কৰিম চৰকাৰ জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ শ্যামগুৰু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাৰ কি শাস্তি হ'ব মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক শ্যামকানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভাৰ কি শাস্তি হ'ব মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড SITৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আৰু SITৰ চাৰ্জশ্বিটৰ মূল ৰিপৰ্ট 305 পৃষ্ঠাৰহে মূল কথাখিনি 292 পৃষ্ঠাৰ পৰা 305 পৃষ্ঠালৈহে আছে মাত্ৰ 6টা পৃষ্ঠাতহে অভিযুক্ত কেইটাৰ কথা লিখা আছে আৰু অখিল গগৈৰ হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট জুবিন গাৰ্গৰ SITৰ চাৰ্জশ্বিটক জাবৰ আখ্যা দিলে এবাৰ অখিল গগৈয়ে আৰু SITৰ চাৰ্জশ্বিটত একোডাল নাই 2026 নিৰ্বাচনক টাৰ্গেট কৰি চাৰ্জশ্বিট বনোৱা হৈছে আৰু SITৰ চাৰ্জশ্বিটে জুবিন গাৰ্গক কেতিয়াও ন্যায় নিদিয়ে আৰু দিব নোৱাৰে SITৰ চাৰ্জশ্বিটৰ A to Z বৰ্ণনা দিলে অখিল গগৈয়ে প্ৰয়োজনীয় একো তথ্যই নাই জুবিন গাৰ্গৰ চাৰ্জশ্বিটত আৰু হত্যাৰ গোচৰ দিছে কিন্তু প্ৰমাণ কৰিব পৰা নাই তথ্য একোৱেই নাই কেতবাৰ বিস্ফোৰক মন্তব্য ইয়ৰ্ট এম্বুলেন্স হাস্পাতালৰ কোনো মানুহৰ ভাষ্য নাই চাৰ্জশ্বিটত শ্যামকানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভাৰ শাস্তি কি হ'ব মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড SITৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰক মন্তব্য অখিল গগৈৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ হিন্দু হওক মুছলমান হওক দুবাৰ বিয়া কৰিলে জেললৈ যাব লাগিব আল্লাহৰ নাম লৈ কোনো বাচ্চা জন্ম দিব নোৱাৰিব এক ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু হওক বা মুছলমানেই হওক দুবাৰ বিয়া কৰিলে জেললৈ যাব লাগিব কোনেও দুবাৰ বিয়া নাপাতিব অন্যথা দুবাৰ বিয়া পাতিলে যাব লাগিব জেললৈ আৰু 7 বছৰ জেলত থাকিব লাগিব কাকো ৰেহাই নিদিও বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আল্লাহে বাচ্চা জন্ম নিদিয়ে স্বামী পত্নীৰ সন্মতিতহে বাচ্চা জন্ম হয় আৰু বাচ্চা বেছিকৈ কোনেও জন্ম নিদিব 4টা বাচ্চা কোনেও জন্ম নিদিব 3টা বাচ্চাই জন্ম দিয়ক আৰু আল্লাহৰ নাম লৈ কোনেও বাচ্চা জন্ম নিদিব যিমানে বেছি বাচ্চা হ'ব স্কুল নাযাব কলেজত নাযাব আৰু কম বাচ্চা থাকিলে ডাক্তৰ আৰু ইঞ্জিনিয়াৰ কৰিব পাৰিব উদাত্ত ভাষৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে কোনেও দুবাৰ বিয়া নাপাতিব দুবাৰ বিয়া পাতিলে জেল পৰ্যন্ত যাব লাগিব লগতে জৰিমনা বিহিব লাগিব হিন্দু হওক বা মুছলমানেই হওক দুবাৰ বিয়া কৰিলে জেললৈ যাব লাগিব কোনেও দুবাৰ বিয়া নাপাতিব
অন্যথা দুবাৰ বিয়া পাতিলে যাব লাগিব জেললৈ আৰু 7 বছৰৰ জেলত থাকিব লাগিব, কাকো ৰেহাই দিয়া নহ'ব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। ৰাজপথলৈ গাড়ী উলিয়াওঁতে 100 বাৰ চিন্তা কৰক, যিকোনো মুহূৰ্ততে খালী হ'ব পাৰে আপোনাৰ পকেট। কিয় কৈছোঁ জনাইছোঁ সবিস্তাৰে খবৰ। নৱবৰ্ষৰ বনভোজৰ বতৰত ৰাজপথলৈ গাড়ী উলিয়াওঁতে আপুনি সাৱধান হওক। ঘৰৰ পৰা বাহন উলিওৱাৰ পৰিৱৰ্তে 100 বাৰ চিন্তা কৰক, আপুনি যিকোনো মুহূৰ্তত খালী হ'ব পাৰে আপোনাৰ পকেট। বনভোজ নৱবৰ্ষৰ বতৰত মানি চলক 5টাকৈ নিয়ম নামানিলে বিঘা হ'ব 1000 টকা জৰিমনা। সুৰাপান কৰি গাড়ী চলালেই বিপদ অনিবাৰ্য। আৰু ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত যান বাহন আৰক্ষী, ছিট বেল্ট পৰিধান নকৰা চালক আৰক্ষীৰ বিৰুদ্ধেও চলিব অভিযান। আৰু দ্ৰুতগতিত বাহন চলাই ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰা নিষিদ্ধ। দুচকীয়া বাহনৰ চালক আৰক্ষীয়ে হেলমেট নিপিন্ধিলেও ভৰিব লাগিব জৰিমনা। নৱবৰ্ষৰ বনভোজৰ বতৰত ৰাজপথলৈ গাড়ী উলিয়াওঁতে আপুনি সাৱধান হওক। ঘৰৰ পৰা বাহন উলিওৱাৰ পৰিৱৰ্তে 100 বাৰ আপুনি চিন্তা কৰি চাওক।